এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা। সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় দেই। ভাগৱতৰ দৰ্শন মতে মানুহ মাত্ৰেই আমি ঈশ্বৰৰ কথা 24 ঘণ্টাত এক ক্ষণ 4 মিনিট সময় আমি ঈশ্বৰৰ কথা শুনাৰ কাৰণে অভ্যাস কৰিব লাগে। এতিয়া ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যে 4 মিনিট সময়ো ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ প্ৰতি আমাৰ আগ্ৰহ বা সময় নাই। তেতিয়াহ'লে আমাৰ ৰথখন ভালকৈ নচলিব। অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াতো ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মূৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে যে তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয়? আমি তেওঁৰে অংশ জীৱ নহয় জানো? তোমাৰে সেই অংশ আমি যত জীৱ যাক। গতিকে আমি নাজানি পেলাই অৰ্জুনৰ কথা ভাবি আছোঁ নহয়, আমাকেই কৈ আছে। আৰু কৈছে সাৰথীৰ কহো ভেদ লোৱা তাৰ পৰিচ্ছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথ পুনঃ চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। গতিকে অৰ্জুনক সতৰ্ক কৰি দিয়া চলেৰে আমাক সতৰ্ক কৰি দিছে যে আমি সাৱধান হ'ব লাগে যে অৰ্জুনৰ ৰথখন যদি ভগৱানে পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আমাৰ এই দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, আৰু ইন্দ্ৰিয়বিলাকক সৈন্য সামন্তৰ লগত তুলনা কৰিছে, আৰু বিষয়ক অৰণ্যৰ লগত তুলনা কৰিছে। আজি যিজন ভগৱন্ত আত্মা পৰমাত্মা ৰূপে আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ। যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ, আজি সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠাইলৈ যাবলৈ আজি আমাৰ বহুতৰ সময় নাই। তেতিয়া আমাৰ ৰথখন ভালদৰে নচলিব। এইখন ৰথত ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। কাৰোবাৰ শৰীৰত যদি বেমাৰ হৈছে, মনক জগৰীয়া কৈছে। ভাগৱতে মনক জগৰীয়া কৈছে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনৰ কবলত পৰি আমি নাখাবলগীয়া খাইছোঁ, নকৰিবলগীয়া কাম কৰিছোঁ, নাযাবলগীয়ালৈ গৈছোঁ, যাৰ কাৰণে আমি দেহত শাস্তি ভোগ কৰিছোঁ। গতিকে আমি মনটো সংযম কৰিব লাগিব, আমি সদাচাৰ মানিব লাগিব। আজি আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি শুই উঠি প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতে আমি পঞ্চভূতৰ দেহাটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। এই কথাটো নজনা আজি আমাৰ বহুত কোৱালিফাইড মানুহ, বহুত মানে জনা মানুহ শুই উঠিয়ে মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায়। কি বুলি কয়? এৰা বুজিছা, মই ৰাতিপুৱা মুখখন ধুই লাল চাহ একাপ নেখালে, লগত শুকান ৰুটি এটা নেখালে, তামোল এখন নেখালে, চেদা পালি নেখালে, মোৰ আৰু পাছৰ কামবিলাকলৈ যাব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাস আছে আজি ইয়াতে এৰিব। আপুনি মনৰ কবলত পৰি গৈছে, মনৰ কবলত পৰি আপুনি সেইটো কাম কৰিছে। গতিকে মনে কৰা পাপ আপোনাৰ দেহে ভোগ কৰিব লাগিব। কিমান? 84 নৰক। কেতিয়া? জীয়াই থাকোঁতে। গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, আমাৰ প্ৰত্যেকৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়।
এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা ওকণি উফি হোৱালৈকে, আৰু বাকীখিনিত অন্যান্য ৰোগে আক্ৰান্ত কৰিব। তাৰ কাৰণে মন দায়ী। মনে কৰা ভুলৰ কাৰণে দেহে ভোগ কৰিব লাগিব। সেইকাৰণে অৰ্জুনক কৈছে মন সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পোৱাৰ পৰা তোমাৰ কোনো সাৰ্থক নহ'ব। অৰ্জুনেতো প্ৰতিবাদ কৰিছে কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বৈশ্য কৰিব? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰি বৈশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা, অভ্যাসৰ দ্বাৰা ইন্দ্ৰিয় সংযম কৰিবা। আজি আপোনালোকে সোধক, অহাৰ পৰা কঠখনত বহি আছে, ঘৰত ইমান সময় অকলে এনেকৈ কঠ এখনত বহিব পাৰিলেহেঁতেনে? নোৱাৰিলে। কোনে বহাইছে? আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱতত কৈছে আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ দেহত থকা জীৱটো মানুহ জন্ম পোৱাৰ পিছত আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্মত নহয়, শত জন্মত। যে সাধুৰ সংগত আহি কৃষ্ণ কথা শুনি ইন্দ্ৰিয়ক সংযম কৰি নল'লে আমাৰ জীৱই গতি পাব নোৱাৰে, সংসাৰ চক্ৰত ঘূৰি থাকিব লাগে। এই তথ্য আমাক দি আছে দেই। তাৰপিছত কৈছে যে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে, শান্ত হোৱা জীৱ জগতৰ তাসম্বাক কৰি দিয়া জগত উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। সূৰ্য উদয় হ'লে যেনেকৈ আন্ধাৰ আঁতৰি যায়, তেনেকৈ তুমি আৱিৰ্ভাৱ হৈ এই অজ্ঞান আন্ধাৰত পৰি থকা মানুহবিলাকক উদ্ধাৰ কৰিবলৈ তুমি আহিছা, এই বুলি মাকে পুতেকক উদ্দেশ্যি কৈছে। এতেকে জানিলোঁ মই ইবাৰ সমস্তে লোকক উদ্ধাৰ কৰিবা কৃপাময়। সকলো লোকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি আহিছা। হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহাত নয়। পুণ্য নহ'লে সুখ ভোগ কৰিবলৈ নাপায়। মনত ৰাখিব, পকা ঘৰৰ তলত থাকিবলৈ নাপায়, দামী পোছাক পিন্ধিবলৈ নাপায়, দামী আহাৰ খাবলৈ নাপায়। আপোনালোকে যদি পকা ঘৰৰ তলত আছে, মনে ভবা পোছাক পিন্ধিছে, মনে ভবা মতে খাবলৈ পাইছে, আপোনালোকে জানিব লাগিব যে আপোনালোক পুণ্যৱান। গতিকে পুণ্যবিহীন কোনো মানুহে সৎ সন্তানৰ মাতৃ পিতৃ হ'ব নোৱাৰে। আমাৰ বুঢ়াসকলে কয় ভালক পাই ভালে পাই ভালক, যাবৰে পাই খালক। আপুনি যদি ভক্তিবিহীন হয়, আপোনাৰ ঘৰলৈ বেয়া জীৱ পঠাই দিব। আপুনি ভক্তিপূৰ্ণ হ'লে আপোনাৰ ঘৰলৈ ভাল জীৱ পঠাই দিব। গতিকে ভাল পুত্ৰ আনে, বেয়া পুত্ৰ আনে, আপোনাৰ আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব। বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰক। আমি এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্য স্থানে ঈশ্বৰক ভজনা কৰিব লাগিব। তেতিয়া মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব। কিয়? ভাগৱতে কৈছে কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। আমাৰ ঘৰলৈ যিবোৰ জীৱ আহিছে সেয়া কৃষ্ণৰ অংশ জীৱ। গতিকে আপুনি ভাগৱত শুনি নীতি সদাচাৰী হ'ব লাগিব। নিয়ম নীতিবিলাক মানুহ হিচাপে আমি মানি চলিব লাগিব। তাৰপিছত কৈছে মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ, কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তিয়া লোকৰ। যে মাকৰ কথা শুনি জগতৰ লোকৰ মংগলৰ কাৰণে তেওঁক ক'বলৈ আৰম্ভ কৰিলে। কি বুলি?
ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও। তুমি মনুৰ জীয়াৰী মোৰ মা, তুমি মহা ধন্যবাদৰ পাত্ৰ। ভালতজো ভৈলামতী সংসাৰ তৰিলা আতি। তোমাৰ মনটো ভাল হৈছে, ভক্তিৰ প্ৰতি তুমি অনুৰাগী হৈছা, গতিকে তুমি এই সংসাৰৰ পৰা তৰি যোৱাত কোনো বাধা নহয়। তুষ্ট ভৈলো দেখি তজু ভাৱ। তোমাৰ এই ভক্তি ভাৱত মই পৰম সন্তোষিত হৈছোঁ। গতিকে শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি কোনো বহুবিধ নহয়। তুমি যে ভক্তিৰ বিষয়ে জানিব বিচাৰিছা, মই তোমাক কওঁ শুনা, ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। কিন্তু পুৰুষ মানে ইয়াত জীৱৰ কথা কৈছে দেই, জীৱ পুৰুষ দেহ প্ৰকৃতি, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, মতা মানুহেই হওক, মাইকী মানুহেই হওক, যিটো জীৱই মনৰ সংকল্প অনুসৰি কেনেকৈ ভজনা কৰে তাৰ ওপৰতে ভক্তিক ভাগ কৰি দেখুৱাইছে। কি বুলি? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎস্যৰ আতিশয়। কোনোবাই এজনৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে ভগৱানক কৈছে, প্ৰভু সুবিধা এটা দিবা আৰু তাক মই লগ পালেই মই প্ৰতিশোধটো ল'ম, এই বুলি যেনিবা ভগৱানক প্ৰাৰ্থনা কৰিছে। সেইকাৰণে কৈছে পৰক মাৰিবে প্ৰতি, পৰক মাৰিবৰ কাৰণে মনত সংকল্প কৰে, মনত প্ৰতিজ্ঞা কৰিছে। দম্ভ বা মৎস্যৰ আতিশয়, অহংকাৰ আৰু পৰশ্ৰী কাতৰ ভাৱে। এহিমতে ভক্তিমূত কৰিলে তামস হয়। এই ধৰণে যদি কোনোবাই মোক ভক্তি কৰে সেইটোক কৈছে তামস ভক্তি। ক্ৰোধ ভেদ তিনিতে আছে, তিনিওটা ভাৱনাতে ক্ৰোধ সোমাই আছে। পৰক মাৰিব প্ৰতি, তাতো খং এটা আছে। মনত সংকল্প কৰে, তাতো এটা খং আছে। দম্ভ বা মৎস্য আতিশয় মানে পৰহিংসা ভাৱ আছে। এই তিনিওটাতে ক্ৰোধ সোমাই আছে, এই বুলি কৈছে দেই। তাৰপিছত কৈছে বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মুহুক পূজয়। আমাৰ সমাজত কিছুমান মানুহে মানে প্ৰতিমা পূজা কৰে। কি বিচাৰে? বিষয়ৰ সুখ বিচাৰে। ধনং দেহি, বিদ্যাং দেহি, যশোং দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি ইত্যাদি ইত্যাদি। তাৰমানে লাগে আৰু লাগে। যি মানুহে ভগৱন্তৰ পৰা লাগে আৰু লাগে বুলি বিচাৰি থাকিব তাক দিব, কিন্তু সি কি হ'ব? সংসাৰ চক্ৰতে ঘূৰি থাকিব লাগিব। ধায়তু বিষয়ান পঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। আপুনি লগত নিব নোৱাৰা ধন সম্পত্তি পিছত যদি গৈ থাকে, মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা, যত দেখি শুনি মানে। আমি এই পৰিদৃশ্যমান জগতখনত চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে কালিলৈ নাই। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি যিবোৰ মিছা লগত নিব নোৱাৰোঁ তাৰ পিছতে আমি গৈ আছোঁ। এয়া হৈছে মনৰ অজ্ঞানতা দেই। সেইকাৰণে আমাৰ ভাগৱতত কৈছে নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি। যে আমাৰ লগত নিব নোৱাৰা ধন সম্পত্তি, মান সন্মানক পিছত যদি আমি গৈ থাকোঁ, আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে আমি লগত নিব নোৱাৰা ধনতে যাতে আবদ্ধ থাকিব নালাগে, তাৰ প্ৰতি আমাক আহ্বান জনাইছে। তাৰপিছত কৈছে পাপমূৰ হৌক নাশ, ভগৱন্ত হৌক প্ৰীতি, নহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি। মোৰ পাপবিলাক নাশ হওক, মোৰ ভগৱন্ত মোৰ প্ৰতি সদয় হওক, কোনো নিয়ম সদাচাৰ মই নাজানো, এই ধৰণে ভাবি পেলাই যদি ভগৱানক উপাসনা কৰে, তেতিয়া এইটোক কৈছে সাত্বিক ভকতি।
প্ৰতিমা পূজয় আৰু ভেদভাৱ দৰ্শন তিনিও সমান আক কয় যে আমি প্ৰতিমা পূজা কৰিছোঁ, ভেদভাৱ লৈছোঁ আৰু সকলোকে মানে সমান বুলি ভাবিছোঁ। উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। যে আমাৰ সতৰজতমত তিনিটা গুণ, ই আকৌ তিনি তিনিভাৱে ভাগ হয়। তিনি তিনি ন, নক আকৌ তিনি গুণ কৰি তিনি ন গুণ ২৭, ২৭ক আকৌ তিনি গুণ কৰিলে তিনি ২৭ ৮১। এই ৮১ বিধ সগুণ ভক্তি বুলি কৈছে দেই। এইখিনিকে গৈছেনে? অঁ, এইখিনিকে গৈছে। ইয়াৰ পিছত কি কৈছে আমি আকৌ আলোচনা কৰিম। বাহক। একো বিধি নব নব প্ৰকাৰে হুৱাছে ভেদ, তাকো বুজি বাহা